গুৱাহাটী মহানগৰীত এতিয়া ইটোৰ পিছত সিটো সংঘটিত হৈছে ঘটনা। কালি গুৱাহাটী মহানগৰীত এক সংঘটিত হৈছে ঘটনা চুৰিকাণ্ডৰ, আৰু চুৰিকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰিছে দুগৰাকীকৈ যুৱক। আৰু যেহেতু দিনৰ দুপৰতে এতিয়া বৰ্তমান গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো ঘটনা চুৰিকাণ্ডৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে। তাৰে ভিতৰত কালি সন্ধিয়া আন্ধাৰৰ সুযোগ বিচাৰি দুজন যুৱকে এজন যুৱকৰ স্কুটি ৰখাই থৈ দিয়া স্কুটি এখন চুৰি কৰি লৈ গৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আজিৰ দিনটোত সেই চুৰি কৰা যি বাহন, সেই বাহনৰ পৰা তেওঁৰ যিজন মানে যুৱক আছিলে, সেই যুৱকজনৰ যি নথি পত্ৰ, সেই নথি পত্ৰসমূহ 6 মাইলত পেলাই থৈ গৈছিল। আৰু তাৰ পিছতে তাৰে যি স্থানীয় লোক আছে, সেই স্থানীয় লোকে সেই নথি পত্ৰখিনি তেওঁক ফোন কৰি সমজাই দিছে। কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথা এয়াই হৈছে যে দিনৰ দুপৰতে এতিয়া স্মাৰ্ট চিটি হৈ থকা এই অৱস্থাত কিহৰ বাবে এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ আছে। আমাৰ সৈতে এগৰাকী যুৱক আছে, যিগৰাকী যুৱকৰ কালি সন্ধিয়া আন্ধাৰৰ সুযোগ বিচাৰি তেওঁৰ স্কুটি, তেওঁ যিহেতু কৰ্মৰত সূত্ৰে সদায় অহা যোৱা কৰে, আৰু কেঁকুৰা নগৰেৰে যিহেতু গণেশগুৰি স্থিত কেঁকুৰা নগৰেৰে তেওঁ সদায় অহা যোৱা কৰে কৰ্মসূত্ৰে। কিন্তু কালি কিছু ইমাৰ্জেঞ্চি, কিছু অসুবিধা, ব্যক্তিগত অসুবিধাৰ বাবে মাত্ৰ 5টা মিনিটতে তেওঁৰ যি বাহন, যি বাহনেৰে তেওঁ সদায় অহা যোৱা কৰে, যি বাহনৰ সহায়ত তেওঁ কৰ্ম কৰে, আৰু সেই বাহনখন কালি চুৰি হৈ যায়। আৰু যিহেতু আমি দাদাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁ কোনটো সময়ত তেওঁ গাড়ীখন থৈছিলে আৰু ক'ত থৈছিলে, সেয়া আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে দাদা, আপোনাৰ নামটো কি? মোৰ নাম দিব্যজ্যোতি ভাৰতী। কি ক'ব, কালি যে আপুনি ক'ত থৈছিলে আৰু কোনটো সময়ত চুৰিকাণ্ড হৈছে? মই এইখন জেগাতে থৈছিলোঁ, এইখিনিতে। যোৱাকালি 6টা পৰা 7টা মানৰ ভিতৰত, ইমান টাইম মই চোৱা নাই, মই কামৰ সূত্ৰে আহিছিলোঁ। আহি পেলাই জাষ্ট থৈ পেলাই মই 5 মিনিটৰ কাৰণে মোৰ টয়লেট কৰিবলৈ গৈছিলোঁ। সেই আহি পেলাই মই ঘূৰি গাড়ীখন নাপালোঁ। মানে এইখিনিতে দুজনমান সৰু সৰু ল'ৰা দেখা মানুহে মোক কৈছে যে দুজনমান সৰু সৰু ল'ৰা লৈ গুচি গ'ল। এতিয়া মই ধৰিবও নোৱাৰিলোঁ। এতিয়া এজাহাৰ দিছোঁ মই অলৰেডি, দিছপুৰ থানাত দিছোঁ। তো তেখেতসকলে চাম বুলি কৈছে, কিন্তু এতিয়ালৈকে না ফোন একো অহা নাই। আপুনি যিখিনি স্থানত গাড়ীখন থৈছে তাৰে ওচৰে পাজৰে CCTV কিবা আছিলে নেকি? দেখাততো নাই, কিন্তু চাব লাগিব, কিন্তু দেখাত নাই, এইখিনি জেগাত নাই। আপুনি সেই স্কুটিৰে অহা যোৱা কৰে, ইয়াতে থৈছে, বা আপুনি যেতিয়া থৈছিলে সেইখিনি ঠাইত কোনো ব্যক্তিগত ল'ৰা আছিলে নেকি? ল'ৰা বা কোনো যুৱক তাতে উপস্থিত আছিল? দুজন সৰু ল'ৰা বহি আছিলে, অলপ জুপুকা মাৰি পেলাই, কিবা বেয়া বস্তু খাই চাগে নাজানো, সেনেকৈ বহি আছিলে। আৰু মই যিখিনি গম পাইছোঁ, এতিয়া দুজনমান ল'ৰা আছিলে, কৈছে সৰু দুটা ল'ৰা আপোনাৰ স্কুটিখন লৈ গুচি গ'ল বুলি ক'লে। নাজানো কিবা, এজন চাগে আপোনাৰ 15 বছৰমান হ'ব, আৰু এজন 17 মানে 17-18 বছৰমান হ'ব। সৰু সৰু ল'ৰা, কিবা বেয়া বস্তু খাই, কি খাই নাজানো, সেনেকুৱা টাইপৰ ড্ৰাগছ চাগ হ'ব কি নাজানো, আৰু সেনেকুৱা সিহঁতে লৈ যোৱা বুলি মই গম পাইছোঁ। যিখিনি মানে ওচৰত মানুহ আছিলে মোক কৈছে। কিমান সময়ৰ ভিতৰতে কামটো সংঘটিত হৈছে? 5 মিনিটো হোৱা নাই। 5 মিনিট নোহোৱাতে? 5 মিনিটো হোৱা নাই। মই মানে গাড়ীখন থৈ আহি ঘূৰি গৈ নাপালোঁগৈ মানে। কালি ঠিক এইটো টাইমতে? এনেকুৱা সময়তে। দিছপুৰ থানাই আশ্বাস দিছে, কৈছে চাম বুলি। এতিয়া বাকীখিনি থানাই কি কৰে মইতো ক'ব নোৱাৰোঁ। নিশ্চয়কৈ দেখিছে, আচলতে বৰ্তমান সময়ত এতিয়া কোনো ধৰণৰ লোক এতিয়া বৰ্তমান গুৱাহাটী মহানগৰী ছেফ বুলি ক'ব নোৱাৰি। তাতে যান বাহনে হওক বা মানুহে হওক, কোনো ধৰণৰ লোক এতিয়া সুৰক্ষিত নহয়। কাৰণ নিজৰ যি বাহন, সেই বাহনেৰে যদি বাহনখন থৈ যোৱাৰ পিছত প্ৰায় 5টা মিনিটৰ ভিতৰত যদি বাহনখন নোহোৱা হৈ যায়, তেনেহ'লে গুৱাহাটী মহানগৰীত কেনেকুৱা স্মাৰ্ট চিটি বা গুৱাহাটী মহানগৰী কেনেকৈ সুৰক্ষিত? বৰ্তমান সময়ত এতিয়া যুৱতী সুৰক্ষিত নহয়, মানুহ সুৰক্ষিত নহয়, কোনো ধৰণৰ লোক সুৰক্ষিত নহয়। সেই ক্ষেত্ৰত যান বাহন যিহেতু গৰাকীসকল আছে, সেই গৰাকীসকলেও কিন্তু বাহন এখন থৈ দিয়াৰ পিছত সেই বাহনখন যে ঘূৰি আহি তেওঁ পাব, সেয়াও কিন্তু কোনো ধৰণৰ গেৰাণ্টি নাই। এই ক্ষেত্ৰত দিছপুৰ থানাই তেওঁক আশ্বাস দিছে যে অতি সোনকালে সেই গাড়ীখন যি তেওঁৰ বাহন, সেই বাহনখন ঘূৰাই দিয়া ব্যৱস্থা কৰিব। যিহেতু দিছপুৰ আৰক্ষীয়ে বহু ধৰণৰ কাম কৰি গৈছে, বহুতো ধৰণৰ চুৰি হোৱা বাহন তেওঁ ওলাই দিছে। সেই ক্ষেত্ৰত সেই তেওঁৰ এই যুৱকগৰাকীৰ যি বাহন, সেই বাহনখিনিও উদ্ধাৰ কৰিব বুলি তেওঁক আশ্বাস দিছে। আমি পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম যে দিছপুৰ আৰক্ষীয়ে আজিলৈ যিমান কাম কৰিছে সকলো সফল হৈছে, কিন্তু এই যুৱকজনৰ যি গাড়ী, সেই বাহনখন ওলাই দিবলৈ সক্ষম হ'বনে নাই, সেয়া আমি পৰৱৰ্তী সময়লৈকে জনাবলৈ চেষ্টা কৰিম।
কৰিম আৰু এটা ডাঙৰ কথা যে বৰ্তমান সময়ত কোনো সুৰক্ষিত নহয় সেই ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসন তথা চৰকাৰ কেনেধৰণৰ ব্যৱস্থা ল'ব সেয়া সময়তে লক্ষণীয় হ'ব কাৰণ বৰ্তমান গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো ঘটনা আমি প্ৰায়ে শুনি আছোঁ আৰু চুৰিকাণ্ড বিশেষকৈ চুৰিকাণ্ড সঘনাই সংঘটিত হৈ আছে আৰু এই ক্ষেত্ৰত এই যুৱকজনৰ গাড়ী কেনেকৈ কোনে কি কৰিলে সেয়া আৰক্ষীৰ তদন্ততহে সকলো বস্তু ওলাই পৰিব আমি পৰৱৰ্তী সময়লৈকে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যুৱকজনৰ গাড়ী কেনেকৈ ওলাই দিলে বা দিছপুৰ আৰক্ষীয়ে কেনেধৰণৰ তেওঁক ব্যৱস্থা কৰি দিলে বা কেনেধৰণৰ তদন্ত কৰিছে সেয়া আমি পৰৱৰ্তী সময়লৈকে জনাবলৈ চেষ্টা কৰিম চাই থাকিব এনি ভাৰত 24